হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ'লৈ, আন এটা নতুন টপিক লৈ আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে ক'ম যে অৰুণোদয় 3.0 কেইটামান নতুন নিৰ্দেশনা, নিয়ম আৰু নিৰ্দেশনা জাননী জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। কি নিয়ম, এনেধৰণৰ নিয়ম হ'ব যিবিলাক আপোনালোকে কোনসকলে এপ্লাই কৰিব পাৰিব আৰু কোনসকলে এপ্লাই কৰিব নোৱাৰিব, সেই বিষয়ত হ'ব এই ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব। মোৰ চেনেলত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান অকল এই নটিচখন আপোনালোকে দেখা পাইছে, আপোনালোক মই দেখাই আছোঁ। এই নটিচখন, এইখন হৈছে নতুন নটিচ আহিছে অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে ইয়াতে দেখা পাইছে অৰুণোদয় প্ৰশেষ 15 to 28 ডিচেম্বৰ 2024, মানে 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপোনালোকে এই অৰুণোদয় 3.0 এপ্লাই কৰিব পাৰিব। তো ইয়াতে লিখা আছে নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান। তাৰপিছত সবলীকৰণৰ জৰিয়তে ৰূপান্তৰিত জীৱন অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ উদ্দেশ্য আয়োজিত 2 সপ্তাহজোৰা কাৰ্যসূচী অৰুণোদয় প্ৰশেষ। তো এইটো 2 সপ্তাহ চলিব অৰুণোদয়ৰ আবেদন, মানে এই যিটো অৰুণোদয় প্ৰশেষ আছে ইয়াতে দুটা বস্তু চলিব, দুটা কাম নতুনকৈ এপ্লাই চলিব। তাৰপিছত যিবিলাকে আগতে পাই আহিছিলে, সেই পাই যে আহিছিলে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাম চলিব। তো এই দুটা কামে নতুন আৰু পুৰণা দুটাৰে কাম এই অৰুণোদয় প্ৰশেষত চলিব। তো ইয়াতে লিখা আছে গাঁও সভা, যোগ্য হিতাধিকাৰী নিৰ্বাচন আৰু প্ৰমাণীকৰণৰ বাবে স্থানীয় সভাৰ আয়োজন, হিতাধিকাৰীৰ তালিকাৰ খচৰা প্ৰস্তুত অৰুণোদয় 3.0 নিৰ্দেশনা অনুসৰি হিতাধিকাৰীসকলক তালিকাভুক্ত কৰা হ'ব। তো ইয়াতে আপোনালোকক মই ভালদৰে বুজাই দি আছোঁ গোটেইখিনি। ইয়াতে লিখা আছে যোগ্যতাৰ চৰ্ত, কোনসকলে যোগ্য হ'ব ইয়াতে লিখা আছে, আপোনালোকে দেখা পাইছে। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বৰ্তমান তেওঁ অসমতে বাস কৰাটো বাধ্যতামূলক। আবেদনকাৰীৰ আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী। এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী, মানে ইয়াতে দিয়া আছে যে যোগ্যতা চৰ্ত আপুনি অসমৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আপোনালোকে অসমত থাকিব লাগিব। অসমৰ বাহিৰত থাকিলে নহ'ব, আপোনালোকে অসমত থাকিব লাগিব। তাৰপিছত আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখন আপোনালোকে আধাৰ লিংক থাকিব লাগিব। যদি আধাৰ লিংক নাথাকে তেনেহ'লে আপোনালোকে এই অৰুণোদয়ত আবেদন কৰিব নোৱাৰিব। তাৰপিছত আছে এখন ৰেচন কাৰ্ডত মাত্ৰ এগৰাকীহে হিতাধিকাৰী হ'ব অৰুণোদয়ৰ, মানে এখন ৰেচন কাৰ্ডত যিবিলাকৰ নাম আছে তেওঁ যদি কিবা যোগ্যতা হিচাপত যদি তেওঁলোকে পায়, তথাপিতো তেওঁৰ এজন ব্যক্তিয়েহে সেই আবেদন কৰিব পাৰিব, এজনৰ ক্ষেত্ৰতহে এই আঁচনিটো প্ৰযোজ্য হ'ব। তাৰপাছত আছে মই আপোনালোকক কৈ আছোঁ কোনে আবেদন কৰিব পাৰে, কোনসকল ব্যক্তিয়ে আবেদন কৰে। আগতেও এই বিষয়ত ভিডিঅ' বনাই থোৱা আছে, সেইটোতকৈ এইটো অলপ বেলেগ ধৰণে দিছে। তো সেইটো কাৰণে এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো আপোনালোকে চাব ইয়াতে বিধৱা, অবিবাহিতা, 45 বছৰ বয়সৰ ঊৰ্ধৰ, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা, তৃতীয় লিংগ, তৃতীয় নিৰ্বিশেষে দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি, চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলা, পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ, 60 বছৰ বয়সৰ ঊৰ্ধৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা, HIV, থেলাছেমিয়া, হিমফিলিয়া, চেৰিব্ৰেল পালচি, কুণ্ঠ, এইকেইটা বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা, মানে এইকেইটা বেমাৰত যদি ভুক্তভোগী মহিলা হয় তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলা, শিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অন্তদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, মানে এইটো কথা হৈছে এনেকুৱা ধৰণৰ যিসকলে ৰেচন কাৰ্ড আছে প্ৰত্যেকে পাব, কিন্তু ৰেচন কাৰ্ডত নাম থকা যিকোনো এজন মহিলাহে পাব। মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা, মানে যিখন ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডত যদি আপোনাৰ ইনকাম 2 লাখতকৈ তলত হয় তেনেহ'লে সেই পৰিয়ালৰ মহিলাজনেহে বা মহিলাজনীহে এপ্লাই কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকে কোনসকল ব্যক্তিয়ে আবেদন কৰিব নোৱাৰিব, ইয়াতে লিখা আছে আপোনালোকে দেখা পাইছে কোনে আবেদন কৰিব নোৱাৰিব। ইয়াতে মই কৈ আছোঁ সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল, মানে চৰকাৰী যিবিলাকে আপোনাৰ ক'ব গ'লে কনষ্টিটিউচন, মানে যিবিলাকে নিৰ্বাচনৰ ক্ষেত্ৰত যিবিলাকে থাকে, যেনেকুৱা ধৰণৰ আপোনাৰ সাংসদ, বিধায়ক এইবিলাক হৈছে নিৰ্বাচনৰ ক্ষেত্ৰত, তেওঁলোকৰ যদি কোনোবা ঘৰৰ পৰিয়ালৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, তাৰপিছত আছে 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি VCDCৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল, চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ,
চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু শিক্ষা আৰু নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষকৰ পৰিয়াল, ঠিকাভিত্তিক বা অস্থায়ী শিক্ষকক সামৰে। অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল। তাৰপিছত আছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু জগনীয়াৰ, ৰিয়েল ইষ্টেট, বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল। আয়কৰ পৰিশোধ টকা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল। ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল, অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা 2013 অধীনত অসম খাদ্য সুৰক্ষা নীতিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল। তো বন্ধুসকল, এইকেইটা ক'লোঁ আপোনালোক কোনসকলে এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকক 3টা ষ্টেপত তেওঁলোকে ভালকৈ বুজাই দিছে যে এই 3টা ষ্টেপত কাম হ'ব আমাৰ অৰুণোদয় 3.0। তো আপোনালোকক মই প্ৰথমতে কৈ দিছোঁ সক্ৰিয় অংশগ্ৰহণ, মানে আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব স্থানীয় গাঁও সভাত অংশলক বিৱৰণৰ প্ৰমাণীকৰণ, প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত সহায় আগবঢ়াওক, বাৰ্তা প্ৰচাৰ, সভাখনৰ বিষয়ে আপোনাৰ অঞ্চলত আন ৰাজ্যকো অৱগত কৰক। ইতিমধ্যে আপোনালোকৰ গাঁও বা চহৰত ইতিমধ্যে অৰুণোদয় 3.0 একোখনকৈ ৰাজহুৱা মিটিং হৈ গৈছে। আমাৰ ইয়াতো হৈ গৈছে। ঠিক তেনেদৰে সকলো অসমৰ সকলো ডিষ্ট্ৰিক্টতে বা সকলো গাঁৱত বা চহৰতে হৈ গৈছে। তো আপোনালোকে তাতে নিশ্চয় গৈ কিনে আপোনালোকে গম পাইছে যে অৰুণোদয় 3.0 কেনেধৰণৰ প্ৰস্তুতি এইবাৰ চলাইছে, নিশ্চয় আপোনালোকে গম পায়। তো ইয়াতে যিখিনি ক'ব লগা আছে, যিখিনি তেওঁলোকে কৈছে, মই আপোনালোক ভালদৰে বুজাই দিছোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব, মই বুজাবলৈ চেষ্টা কৰিম ভালদৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু মোৰ চেনেল যদি আপুনি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। মোৰ ভিডিঅ'টো সকলোকে চবে আপোনালোকক বহুত বহুত ধন্যবাদ।